গৰৈমাৰীৰ ৰাজচক্ৰত উত্তপ্ত পৰিস্থিতি লাট মণ্ডলক খেদি খেদি লপাথপা ৰাইজ লাট মণ্ডল পদৰ দৈমাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু লাট মণ্ডল পদৰ দৈমাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে জালিয়াতিৰে ভূমি নাম জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত উপস্থিত হৈছে গৰৈমাৰী আৰক্ষী আৰু ৰাজচক্ৰ কাৰ্যালয়টোত কৰ্মৰত আছিল কিন্তু এচিএছ বিষয়া নুপুৰ বৰাও দেউতাই চাচাক খুৰাই আপোনাৰ কাৰ্তিক বছৰত গৰৈমাৰী বজাৰত তেতিয়া আহে নতুনকৈ আহে ঠাই নাই ভূমিহীন মানুহ আমাৰ মাটি আছিল তাতে থাকিব দিছিল থাকিবলৈ দিয়াৰ পিছত আমাৰ 93 পাট্টা দিব মাটি সেইখিনি মাটি কৰিছেগৈ তেওঁলোকে আমাৰ পাট্টা কেঞ্চেল কৰাই পইচা মোটা অংকৰ বিনিময়ত আমাৰ নুপুৰ বৰা আৰু দৈমাৰী পটৰ দৈমাৰীক পইচা দি কেনে আমাৰ পাট্টা কেঞ্চেল কৰি তেওঁৰ নামত পাট্টা কৰাইছিল পিছত আমি কেছ চেছ কৰাৰ পিছত আমাৰ পাট্টাখন কৰিছে বাহাল ৰাখিছে তেওঁলোকৰ কেঞ্চেল কৰিছে কিন্তু এতিয়ালৈকে আমাৰ মাটিৰ দাগটোত আমাৰ মাটি অহা নাই মোৰ অসুবিধা হ'ল মানে গৰৈমাৰী চাৰ্কল অফিচৰ কাৰ্যালয়ত পদৰ দৈমাৰী নামৰ লাট মণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহত্যা গৰৈমাৰীৰ ৰাজচক্ৰত উত্তপ্ত পৰিস্থিতি লাট মণ্ডলক খেদি খেদি লপাথপা ৰাইজ লাট মণ্ডল পদৰ দৈমাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু লাট মণ্ডল পদৰ দৈমাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে জালিয়াতিৰে ভূমি নাম জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত উপস্থিত হৈছে গৰৈমাৰী আৰক্ষী আৰু ৰাজচক্ৰ কাৰ্যালয়টোত কৰ্মৰত আছিল কিন্তু এচিএছ বিষয়া নুপুৰ বৰাও দেউতাই চাচাক খুৰাই আপোনাৰ কাৰ্তিক বছৰত গৰৈমাৰী বজাৰত তেতিয়া আহে নতুনকৈ আহে ঠাই নাই ভূমিহীন মানুহ আমাৰ মাটি আছিল তাতে থাকিব দিছিল থাকিবলৈ দিয়াৰ পিছত আমাৰ 93 পাট্টা দিব মাটি সেইখিনি মাটি কৰিছেগৈ তেওঁলোকে আমাৰ পাট্টা কেঞ্চেল কৰাই পইচা মোটা অংকৰ বিনিময়ত আমাৰ নুপুৰ বৰা আৰু দৈমাৰী পটৰ দৈমাৰীক পইচা দি কেনে আমাৰ পাট্টা কেঞ্চেল কৰি তেওঁৰ নামত পাট্টা কৰাইছিল পিছত আমি কেছ চেছ কৰাৰ পিছত আমাৰ পাট্টাখন কৰিছে বাহাল ৰাখিছে তেওঁলোকৰ কেঞ্চেল কৰিছে কিন্তু এতিয়ালৈকে আমাৰ মাটিৰ দাগটোত আমাৰ মাটি অহা নাই মোৰ অসুবিধা হ'ল মানে গৰৈমাৰী চাৰ্কল অফিচৰ কাৰ্যালয়ত পদৰ দৈমাৰী নামৰ লাট মণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহত্যা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।